হয়, আজি আমাৰ কাৰণে এক ঐতিহাসিক দিন। আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত বঙাইগাঁও ইউনিভাৰ্চিটি কৰ্তৃপক্ষ আৰু আমি কমতাপুৰ স্বায়ত্তশাসিত কৰ্তৃপক্ষ আৰু কোচ ৰাজমুখী ছাত্ৰ সন্থা আৰু বঙাইগাঁও জিলাৰ যি আমাৰ কৰ্তৃপক্ষ আছে, বঙাইগাঁও জিলাৰ ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষৰ মাজত এক আজি বুজাবুজি চুক্তি আজি স্বাক্ষৰ ইতিমধ্যে আমি কৰিলোঁ। আৰু এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল যে কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা সংস্কৃতি, কোচ ৰাজবংশী জনগোষ্ঠীৰ ঐতিহ্য, কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ কলা কৃষ্টি আছে, এই কলা কৃষ্টিসমূহৰ বিকাশৰ নিমিত্তে কলা কৃষ্টিসমূহৰ গৱেষণাৰ কাৰণে আজি বঙাইগাঁও ইউনিভাৰ্চিটিত আমি এক গৱেষণা কেন্দ্ৰ স্থায়ীভাৱে স্থাপন কৰাৰ আজি বুজাবুজি চুক্তি MOA যি চুক্তি, এই চুক্তিত উভয় পক্ষই কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বঙাইগাঁও কৰ্তৃপক্ষ ইয়াৰ বিভিন্নজন আমাৰ শিক্ষাবিদৰ আমাৰ যি তেওঁলোকে সাক্ষীবাদীৰ উপস্থিতিত এই চুক্তি আজি স্বাক্ষৰ কৰি অত্যন্ত আনন্দিত হৈছোঁ। অত্যন্ত আমাৰ কাৰণে এক আজি গৌৰৱৰ দিন। নিশ্চিতভাৱে এই গৱেষণা কেন্দ্ৰটোৱে জনগোষ্ঠীটোৰ ভৱিষ্যত আমাৰ ভাষা সংস্কৃতি কলা কৃষ্টি উত্তৰণৰ কাৰণে এক মাইলৰ খুঁটি স্থাপিত হ'ল বুলি আমি দৃঢ় বিশ্বাসী। আৰু এই গৱেষণা কেন্দ্ৰটিৰ জৰিয়তে কেৱল মাত্ৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ অন্তৰ্গত কোচ ৰাজবংশী জনগোষ্ঠী উপকৃত নহ'ব। আমি ভাবোঁ যে সমগ্ৰ অসম, সমগ্ৰ উত্তৰ পূব ভাৰতৰ যিসমূহ আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ লগ আছোঁ, কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা ভাষীৰ আমি ব্যক্তি আছোঁ, সকলোৰে কাৰণে এই গৱেষণা কেন্দ্ৰটো আগন্তুক দিনত জনগোষ্ঠীটোৰ ভাষা সংস্কৃতি কলা কৃষ্টিসমূহ এক বিশ্ব দৰবাৰত ভাৰতবৰ্ষৰ ইতিহাসত, অসমৰ ইতিহাসৰ প্ৰেক্ষাপটত আমি এক পৰিচয় দিয়াৰ কাৰণে এক নিশ্চিতভাৱে মই পুনৰ ক'লোঁ যে মাইলৰ খুঁটি স্থাপন হ'ল বুলি আমি দৃঢ় বিশ্বাসী। আজি আমাৰ কাৰণে ঐতিহাসিক দিনেই, কাৰণ বঙাইগাঁও বিশ্ববিদ্যালয়ে কমতাপুৰ উন্নয়ন পৰিষদ লগত আজি এটা ঐতিহাসিক চুক্তি, এখন বুজাবুজি চুক্তি কৰিলে। আৰু ইয়াৰ উদ্দেশ্য হ'ল কি যে বঙাইগাঁও জিলাখন যিহেতুকে কোচ ৰাজবংশী অধ্যুষিত অঞ্চল, গতিকে সেই জনগোষ্ঠীটোৰ সাহিত্য সংস্কৃতি আৰু ভাষাৰ বিভিন্ন ক্ষেত্ৰত মানে গৱেষণা আৰু অধ্যয়নৰ কাৰণে আমি বিশেষ এটা আজি কেন্দ্ৰ স্থাপন কৰিলোঁ, গৱেষণা কেন্দ্ৰ, অধ্যয়ন কেন্দ্ৰ। আৰু এইটোৰ জৰিয়তে আমি আজি যিখিনি আমি বুজাবুজি চুক্তিত উল্লেখ কৰিছোঁ, ইয়াৰ অধ্যয়ন বা অন্যান্য ক্ষেত্ৰত কৰাৰ কাৰণে সেইখিনি সন্নিৱিষ্ট কৰিছোঁৱে, আপোনালোকে গম পাইছে ইতিমধ্যে। আৰু মিটিঙতো আমি কৈছোঁ, সেইটো আৰু দোহাৰাৰ প্ৰয়োজন নাই। গতিকে আমি সকলোকে লৈ বিভিন্ন আমাক আমি বৌদ্ধিক বা আমাৰ বিদ্যায়তনিক যিটো ছাপোৰ্ট লাগে একাডেমিক, সেইটো আমাৰ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা দিম। আৰু বৰ্তমান আমি টেম্পৰাৰীলি এটা তেওঁলোকক কক্ষ এটা দিছোঁ আমাৰ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা। আৰু বাকী লজিষ্টিক ছাপোৰ্ট এইখিনি আমি দিলোঁ। আৰু বাকী তেওঁলোকে আৰ্থিক সাহাৰ্য KAC আৰু আক্ৰাছুৰ ফালৰ পৰা অলপ কৰিব বুলি কৈছে। আৰু বছৰি এইটো কৰি এটা সময়ত এটা এডভান্স ষ্টাডি চেণ্টাৰ হিচাপে UGCৰ পৰা আমি ৰিকগনিশ্যনৰ কাৰণে আমি যত্ন কৰিম। গতিকে ডেফিনেটলি এইটো এটা ধৰক আৰু আমাৰ বিদ্যায়তনিক ক্ষেত্ৰত আমাৰ ইউনিভাৰ্চিটিৰ কামত আহিব। আৰু লগতে এই অঞ্চলটোৰ আমাৰ যিটো দায়বদ্ধতা আছে এখন বিশ্ববিদ্যালয়ৰ, যে ইয়াত বিভিন্ন জনগোষ্ঠীৰ উন্নতি সাধনো কৰিব লাগে, তেওঁলোকক বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিব লাগে, তাৰে কাৰণে এই অধ্যয়নটো অব্যাহত থাকিব। গতিকে ডেফিনেটলি এইটো এটা ঐতিহাসিক দিন। আৰু ইয়াৰ কাৰণে আমাক সহযোগ চবকে লাগিব। এতিয়া আজি KAC আহিছে বা আক্ৰাছুৱে সহায় কৰিছে এনেকুৱা নহয়, এই অঞ্চল ৰাজনৈতিক আমাক পৃষ্ঠপোষকতা লাগিব। ৰাজ্যিক চৰকাৰ হওক, আমাৰ স্থানীয় সাংসদ ডাঙৰীয়া হওক বা স্থানীয় বিধায়িকা হওক, এই আটাইবিলাকৰে আমাৰ সহযোগতে পৰৱৰ্তী সময়ত আমি এটা ভিছন ডকুমেণ্ট এটা তৈয়াৰ কৰিম আৰু সেইটোৰ ভিত্তিতে আমি আগবাঢ়িম। আৰু আজি খুব এটা ভাল লগা দিন আজি আমাৰ কাৰণে। আমি বহুদিনৰ পৰা আমি দাবী কৰি আহিছিলোঁ বঙাইগাঁও ইউনিভাৰ্চিটিত কোচ ৰাজবংশীসকলৰ ভাষা কলা কৃষ্টি সংস্কৃতিবিলাকক লৈ এটা গৱেষণা কেন্দ্ৰ স্থাপন কৰিব লাগে। তাতে যেতিয়া বঙাইগাঁও ইউনিভাৰ্চিটি হ'ল, তাতে ভাইচ চেঞ্চেলৰ বৰ্তমানৰ তৰণী ডেকা ছাৰৰ খুব অন্তৰৰ পৰা আন্তৰিকতাৰে এই কামটো কৰাৰ কাৰণে আমি ভাইচ চেঞ্চেলৰ লগতে অল ষ্টাফ বঙাইগাঁও ইউনিভাৰ্চিটিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি খুব ভাল লাগিছে। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, কোচ ৰাজবংশী
জনগোষ্ঠী এটা ঐতিহাসিক জনগোষ্ঠী কোচ ৰাজবংশী জনগোষ্ঠীৰ লগত আজি অসমৰ বা ভাৰতবৰ্ষৰ এটা বেলেগ সম্পৰ্ক সেইটো আপোনালোকে সকলোৱে গম পায় আমাৰ এই ইতিহাস প্ৰকৃত এটা জাতি জনগোষ্ঠীটোক আমি লাহে লাহে নিঃশেষ হৈ যোৱাৰ এটা পথত আমি আগবাঢ়ি আছোঁ সেইকাৰণে এই ৰিচাৰ্চ চেণ্টাৰৰ জৰিয়তে আমাৰ যিবিলাক লেখক লেখিকা জাতিক ভাল পোৱা যিবিলাক সমলবিলাক আছে সেই সমলবিলাক সকলোৱে আনি এই ইউনিভাৰ্চিটিত যি আমাৰ ৰিচাৰ্চ চেণ্টাৰটো আজি অপেনিং হোৱা নাই অপেনিং কম সময়ৰ ভিতৰতে হুলস্থুলীয়া ভাল পৰিৱেশত আমি অপেনিং কৰিম আৰু এই ৰিচাৰ্চ চেণ্টাৰৰ জৰিয়তে কোচ ৰাজবংশী সমাজৰ এটা মেৰুদণ্ড স্বৰূপ হৈ উঠক আৰু কোচ ৰাজবংশীসকলৰ যি জাতি এটা বাচি থাকিবলগীয়া কলা কৃষ্টি সংস্কৃতি ভাষা গোটেইখিনি আমি আগবঢ়াই লৈ যাবই লাগিব এই আনুষ্ঠানিকভাৱে আমি কাম কৰিব পৰা পৰিৱেশ আৰু ল'ৰা ছোৱালী শিক্ষিত যুৱক যুৱতীসকলক আমাৰ কোচ ৰাজবংশীৰ লোকাচাৰ লোকৰীতি এইবিলাক আমি জীৱিত কৰি ৰখাৰ কাৰণে আমি এই ৰিচাৰ্চ চেণ্টাৰটোৱে কাম কৰিব সেয়ে আমি বিশেষভাৱে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটাই অনুৰোধ কৰিছোঁ যিসকল কোচ ৰাজবংশী জাতিটোৰ ভাল চিন্তা কৰা যিসকল লেখক লেখিকাৰ পৰা আৰম্ভ কৰি আগৰ পৰা যিবিলাক মানুহে লিখি সেইবিলাক বস্তু টেবুলতে উপলব্ধ কৰি ৰাখিছিল সেই বস্তুবিলাক সকলোৱে যিমান সমল আছে ঐতিহাসিক বস্তুবিলাক আমি ইয়াত যাতে উপস্থাপন কৰিব পাৰোঁ আৰু কোচ ৰাজবংশী জনগোষ্ঠী এটা যি বৃহৎ জনগোষ্ঠী ঐতিহাসিক জনগোষ্ঠী তাৰ ইতিহাস প্ৰসিদ্ধৰ সেই ৰূপৰেখা গোটেই ভাৰতবৰ্ষ গোটেই বিশ্বত বিয়পি পৰাৰ কাৰণে এই ৰিচাৰ্চ চেণ্টাৰটোৱে জৰিয়তে আমি কাম কৰিব পাৰিম বুলি আমি আশাবাদী আৰু সকলোকে আমি আহ্বান জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ কম সময়ৰ ভিতৰতে আমি ৰিচাৰ্চ চেণ্টাৰটো আমি অপেনিং কৰিম ইউনিভাৰ্চিটি KSC আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আমি যৌথ প্ৰচেষ্টাত আমি যাতে এই ৰিচাৰ্চ চেণ্টাৰটোৰ জৰিয়তে এই অঞ্চলৰ আৰ্থ সামাজিক শৈক্ষিক অৰ্থনৈতিক গোটেই দিশবিলাক চুই যাব পৰা পৰিৱেশটো যাতে আমি আনিব পাৰোঁ তাকে আমি সকলো ৰাইজৰ পৰা দিহা পৰামৰ্শ লৈ আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ সঁচাকৈ আজি বঙাইগাঁও যি বিশ্ববিদ্যালয়ৰ যি চুক্তিপত্ৰ হৈছে ইয়াতে কোচ ৰাজবংশী এটা গ্ৰন্থাগাৰ কেন্দ্ৰ হ'ব সঁচাকৈ আমাৰ বাবে সুখৰ বিষয় যে ইমান এটা ধুনীয়া পদক্ষেপ লৈছে তেওঁলোকে যিটো কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু KSCৰ আণ্ডাৰ যিটো হৈছে তেওঁলোকৰ যি স্বাক্ষৰ পত্ৰ হ'ল তাতে উপস্থিত থাকিব পাৰোঁ ময়ো সৌভাগ্যৱান পাইছোঁ যে ইমান ধুনীয়া এটা পদক্ষেপ আজি ক'ব গ'লে আমি যিমান দেখি আহিছোঁ বঙাইগাঁৱত কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাৰ পৰা এনেকুৱা পদক্ষেপ কিন্তু আগতে দেখা নাছিলোঁ তেওঁলোক আচলতে ধন্যবাদৰ পাত্ৰ আমি বিচাৰোঁ যে আমাৰ জাতিটোক আমি আগবঢ়াই লৈ যাব লাগিব আমাৰ কি আছে লোক পৰম্পৰা আমাৰ ক'ত কি বিখ্যাত কেনেকুৱা ধৰণৰ বীৰ আছিল কোন চিলাৰে আছিল নৰনাৰ আছিল আমি আচলতে ভৱিষ্যত প্ৰজন্মক জনাব লাগে আমি তেওঁলোক জনাব লাগিব আজি তেওঁলোকৰ অৱদানৰ বাবে হয়তো অসমখন জীয়াই আছে যেতিয়া মোগল আহিছিল তেওঁলোকক বছৰত আজি কামাখ্যা মন্দিৰ ক'ব গ'লে সেইটো যিটো ভগ্নাশয় আছিল সেই ভগ্নাশয়ৰ যি নিৰ্মাণৰ কাম কৰিছে আচলতে আমাৰ সেই নিৰ্মাণৰ কাম কৰিছে আমাৰ বীৰ চিলাৰাই আমি তেওঁক কৰিব লাগিব আমি মানুহৰ মাজত জনাব লাগিব যে কোন কেইজন ব্যক্তি বিশিষ্ট ব্যক্তিৰ কাৰণে আমি আজি সুখে সন্তোষে থাকিব পাৰিছোঁ আমি ইয়াতে ভালদৰে থাকিব আছোঁ আৰু সদৌ মই বঙাইগাঁও বিশ্ববিদ্যালয় আৰু লগতে KSC আৰু আক্ৰাছ মই ধন্যবাদ জনাইছোঁ হয় চাওক আজি 17 ফেব্ৰুৱাৰী 2026 আজি আমাৰ সদৌ কোচ ছাত্ৰ সন্থাৰ কাৰণে এটা গৌৰৱৰ দিন আৰু এইটো আমাৰ সোণালী আখৰেৰে আক্ৰাছৰ মজিয়াত লিপিবদ্ধ হ'ব কাৰণ কিয়নো আজি বঙাইগাঁও বিশ্ববিদ্যালয়ত আমাৰ কোচ ৰাজবংশী যি গৱেষণা কেন্দ্ৰৰ আজি আনুষ্ঠানিকভাৱে আমাৰ বঙাইগাঁও বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আক্ৰাছ আৰু KSCৰ লগত বুজাবুজিৰ এখন স্বাক্ষৰিত হৈছোঁ আৰু আমি আশা কৰিছোঁ যে এই বিশ্ববিদ্যালয়খনৰ যি ষ্টাডি চেণ্টাৰে আমাৰ উঠি অহা প্ৰজন্মক আৰু যি বৌদ্ধিক সমাজৰ আমি এটা অভাৱ আমি অনুভৱ কৰি আহিছিলোঁ যে আমি ষ্টাডি চেণ্টাৰ নোহোৱাৰ কাৰণে আমাৰ যি কোচ ৰাজবংশীৰ যি কলা সংস্কৃতি আৰু বুৰঞ্জীসকল আমাৰ বিলুপ্ত হ'বলৈ ধৰিছিলে আৰু এতিয়া যিহেতু আমাৰ যি চাইণ্টিফিকেলি আমাৰ আজি দেখা পাইছে বিভিন্ন ইউৰোপ আমেৰিকাৰ দেশসমূহত বিশ্ববিদ্যালয়সমূহত এইটো চাইণ্টিফিকেলি বৈজ্ঞানিক ভিত্তিৰে তেওঁলোকে গৱেষণা চলাই আহিছে আৰু সঠিক তথ্য ন তথ্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু আমি বিচাৰিছোঁ আমি আশা ৰাখিছোঁ যে অনাগত দিনত এই বঙাইগাঁও যি ইউনিভাৰ্চিটিৰ যি চেণ্টাৰ কোচ ৰাজবংশী ৰিচাৰ্চ চেণ্টাৰ হ'ব তাতো আমাৰ যি কোচ ৰাজবংশীৰ হেৰাই যোৱা কৃষ্টি কলা সংস্কৃতি আৰু বুৰঞ্জীসকল নতুন তথ্য আৱিষ্কাৰ হ'ব আমাৰ উঠি অহা প্ৰজন্মক সহায় কৰিব আৰু এইটো আমাৰ এইটো কোচ ৰাজবংশী জনগোষ্ঠীটোৰ কাৰণে এটা ভাল এটা দিন হৈ থাকিব বুলি আমি আশা ৰাখিছোঁ